মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দশম শ্ৰেণীৰ অনুশীলনী 1.3 গণিত কেইটা কৰিম তোমালোকৰ লগত। কিন্তু তাৰ আগে আগে তোমালোকে তিনিটা থিয়ৰী মানে উপপদ্যৰ কথা জানিব লাগিব। আৰু সেই উপপদ্য কেইটা মই বৰ্ডত লিখি দিছো অলপ সময় সেভ কৰাৰ বাবে, ভিডিঅ'টো দীঘল নোহোৱাৰ বাবে। এতিয়া থিয়ৰী কেইটা চোৱা, তোমালোকে এইকেইটা মই পিছত ফটো কৰি দিম, তোমালোকে নোট কৰি ল'বা। প্ৰথম 1.5 থিয়ৰীটো এনেকুৱা, ধৰা x এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে গম পাইছা নাই? ধৰা 3/5 এটা পৰিমেয় সংখ্যা, মানে p/q আহিব এনেকুৱা ধৰণৰ সংখ্যা, যাৰ দশমিক বিস্তৃত পৰিসমাপ্ত। পৰিসমাপ্ত মানে কেনেকুৱা ধৰণৰ হ'ব? ধৰা এটোক আমি দশমিকত ভাঙি দিলো, ভাঙিলে কিমান হ'ব? 0. কিমান হ'ব যায়? 6 5 6 30। গতিকে এটো উঠি যোৱা নাই, উঠি গৈছে, মাত্ৰ দশমিকৰ পিছত এটাই অংক আছে, গতিকে এটো পৰিসমাপ্ত। গম পাইছা? এটো পৰিসমাপ্ত। এনেকুৱা থাকিব পাৰে, ধৰ 2.3521 উঠি গৈছে, ধৰা এইটো পৰিসমাপ্ত। এইটো পৰিসমাপ্ত মানে কি হৈছে? দশমিকৰ পিছত 4টা অংক আছে, তাৰ পিছত আৰু নাই, এইটো পৰিসমাপ্ত হয় বা সাৱধি হয়। এনেকুৱা ধৰণৰ। কিন্তু যদি এনেকুৱা ধৰণৰ হয়, ধৰা 2.102002000 এনেকুৱা যদি হয়, তাৰমানে যদি দশমিকৰ পিছত গৈ থাকে শেষ যদি নহয়, অসংখ্য সংখ্যা যদি থাকে, হয়, তেতিয়া এইটো কিন্তু পৰিসমাপ্ত নহয়, এইটো অপৰিসমাপ্ত হয়। এনেকুৱা এইটো ক'ব পৰিসমাপ্ত, এইটো পৰিসমাপ্ত। দশমিকৰ পিছত 4টা তাৰপিছত নাই, এটা দশমিকৰ পিছত বহুত আছে, বহুত থাকিলে এনেকুৱা ক'ব কি? অপৰিসমাপ্ত। এইটো পৰিসমাপ্ত বা সাৱধি কয়, আৰু এইটো কি বুলি কয়? অপৰিসমাপ্ত বা নিৰাৱধি হয়। মনত ৰাখিবা। এতিয়া চাবা, ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃত পৰিসমাপ্ত মানে সাৱধি, অৰ্থাৎ এনেকুৱা আহিল, তেতিয়া x-ক p/q আহি প্ৰকাশ কৰিব পাৰি, মানে এনেকুৱা 3/5 এনেকুৱা p/q আহি প্ৰকাশ কৰিব পাৰি, য'ত p/q সহমৌলিক, মানে p/qৰ কোনো সাধাৰণ উৎপাদক নাথাকিব। তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2n into 5n আহিৰ হয়। তাৰমানে এই তলত হৰটোক যদি আমি ভাঙো, মৌলিক উৎপাদকক যদি ভাঙো, তাহলে হৰত কি থাকিব? কেৱল 2 থাকিব বা 5 থাকিব, নতুবা 2 5 দুয়োটাই থাকিব। তেনেকুৱা এইটো কেৱল 5 আছে, ওপৰত যিকোনো থাকিব পাৰে। ওপৰত কিমান আছে? 7 আছে, তলত কেৱল 2 আছে। এনেকুৱা কেৱল 2 আছে, কেৱল 5 আছে, নতুবা এনেকুৱা ধৰণৰ হ'ব পাৰে। ওপৰত ধৰা কিমান আছে? 3 আছে, তলত কিমান আছে? 2 পূৰণ 5, বা 2 তোমাৰ 2টা 5 এটা, বা 2 2টা 5 3টা, এনেকুৱা ধৰণৰ। তলত কেৱল 2 থাকিব পাৰে, বা কেৱল 5 থাকিব পাৰে, বা 2 আৰু 5 দুয়োটাই থাকিব পাৰে। 2 কিমানটা থাকিব লাগে, 5 কিমানটা থাকিব লাগে, তাৰ কোনো হিচাপ নাই। মুঠতে হয় কেৱল 2 থাকিব লাগিব, নহয় কেৱল হৰটোত কিমান থাকিব লাগিব, হৰটোৰ মৌলিক উৎপাদকত 5 থাকিব লাগিব, নতুবা 2 5 দুয়োটাই থাকিব লাগিব। সেইকাৰণে কৈছিল, মানে কিউৰ মৌলিক উৎপাদকীকৰণটো অৰ্থাৎ হৰটো, এই কিউটো সদায় 2n আৰু 5m আদি হয়, য'ত mn অবিয়োগাত্মক সংখ্যা। অবিয়োগাত্মক মানে কি? বিয়োগ নহয়, অৰ্থাৎ ধনাত্মক সংখ্যা। এইটো 2ৰ ওপৰত আমি 2 দিছো, 2ৰ ওপৰত কি 5ৰ ওপৰত 3 দিছো, 2 বা 5, এইটো কি হ'ব লাগিব? যোগাত্মক হ'ব লাগিব। গম পাইছা? ঠিক গতিকে 2 স্কোয়াৰ ধৰা 5 কিমান দিছো কি? এইটো 2টো, নতুবা এই পাৱাৰ 3টো, এইটো সদায় কি হ'ব লাগিব? যোগাত্মক বা ধনাত্মক হ'ব লাগিব। গম পাইছা? ঋণাত্মক নহয়। সেইখিনি যে প্ৰথম থিয়ৰিটোত কি কৈছে? যদি কোনো এটা সংখ্যা, পৰিমেয় সংখ্যা কি হয়? পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত পৰিসমাপ্ত হয়, এনেকুৱা যদি পৰিসমাপ্ত হয়, তেতিয়াহ'লে x-ক এনেকুৱা p/q আহি প্ৰকাশ কৰিব পাৰিম,
আৰু এই কিউটো অৰ্থাৎ হৰটো যেতিয়া আমি মৌলিক উৎপাদকত ভাঙো হৰটোৰ মৌলিক উৎপাদকত কেৱল 2 থাকিব বা কেৱল 5 থাকিব নতুবা 2 5 দুয়োটাই থাকিব এইটো যে প্ৰথম থিওৰি বাস তাৰপিছত দ্বিতীয় থিওৰিটো একে মানে তাৰ বিপৰীত ধৰা x p/q এটা পৰিমেয় সংখ্যা এবাৰ পৰিমেয় সংখ্যা বুলি কৈছে যাতে mn অবিয়োগাত্মক সংখ্যা মানে অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত কিউৰ হৰটো মৌলিক উৎপাদকীকৰণ ইমান আছে অৰ্থাৎ এই কিউটো ভাঙি দেওঁতে মৌলিক উৎপাদক ভাঙতে কেৱল 2 বা 5 থাকিব বা 2 থাকিব যাতে xৰ এটা সাৱধি দশমিক বিস্তৃতি আছে বিপৰীত এটোৰ বিপৰীত মানে পৰিমেয় সংখ্যাটো যদি কি হয় পৰিমেয় সংখ্যাটো যদি এনেকুৱা ধৰণৰ হয় আৰু এইটো সাৱধি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে হৰটোত কেৱল 2 থাকে বা 5 থাকে বা 2 5 দুয়োটাই থাকে আৰু বিপৰীতক্ৰমে এটা পৰিমেয় বা এটা সংখ্যাৰ এটা ভগ্নাংশৰ হৰটো যদি হৰৰ মৌলিক উৎপাদকটোত যদি কেৱল 2 বা 5 থাকে বা 2 5 দুয়োটাই থাকে তেতিয়াও সংখ্যাটো কি হ'ব যায় পৰিমেয় সংখ্যা হ'ব এই দুটা বিপৰীত এটোৰ বিপৰীত আৰু 3 নম্বৰটো অপৰিমেয় সংখ্যা তাৰমানে সেই দুটা যদি নহয় তেতিয়াহ'লে কি অপৰিমেয় হ'ব মানে কেনেকুৱা সৰি পৰিমেয় হ'ব খালি কি হ'ব যায় দশমিক বিস্তৃত যদি এনেকুৱা ধৰণৰ দশমিক বিস্তৃতিটো যদি মানে দশমিকৰ পিছত যদি গৈ থাকে পৌন অপুনিক হয় পৌন অপুনিক যদি হয় তেতিয়াহ'লে হয় কি হ'ব যায় ইয়াৰ যিটো হৰ এই ভগ্নাংশটোৰ বা পৰিমেয় সংখ্যাটোৰ যিটো হৰ সেই হৰটোৰ মৌলিক উৎপাদকীকৰণত 2 বা 5ক বাহিৰে বেলেগ থাকিব এতে কেৱল কি আছে যায় 2 আছে এতে কেৱল 5 আছে এতে কি আছে যায় 2 আৰু 5 দুয়োটাই আছে এই তিনিওটাই তোমাৰ কি হ'ব যায় সাৱধি দশমিক বিস্তৃতি পৰিসমাপ্ত কিন্তু যদি হৰ হিচাপে তোমাৰ এতে কিবা এটা আছে ধৰা এতে ধৰ কিমান আছে ধৰা 8 আছে ইয়াত 2 পূৰণ 3 পূৰণ কিমান আছে 5 স্কয়াৰ আছে এটো কিন্তু কি হ'ব যায় তোমাৰ কি হ'ব এটো নিৰৱধি হ'ব মানে দশমিক বিস্তৃতিটো পৰিসমাপ্ত নহয় অৰ্থাৎ এনেকুৱা ধৰণৰ তলৰ হৰটোৰ মৌলিক উৎপাদকীকৰণত যদি 2 আৰু 5ক বাহিৰে বেলেগ মৌলিক উৎপাদক থাকে যেনে 2 3 থাকে 7 থাকে তেতিয়াহ'লে কি হ'ব যায় ইহঁত কি হ'ব দশমিক বিস্তৃত অপৰিসমাপ্ত হ'ব সেইটোৱে কথা মুঠতে ভগ্নাংশ বা পৰিমেয় সংখ্যা এটা কেতিয়া দশমিক বিস্তৃত সাৱধি বা পৰিসমাপ্ত হ'ব যদি হৰটোত কেৱল 2 বা 5 বা 2 5 দুয়োটাই থাকে আৰু যদি 2 বা 5ক বাহিৰে বেলেগ থাকে তেতিয়াহ'লে কি নহয় পৰিসমাপ্ত দশমিক বিস্তৃতি নহয় বেলেগ বাস এইখিনি তোমালোকক এনাই মোৰ মানে ফটো কৰি দিম তোমালোকে অকমান বুজি চাবা আৰু এই গণিত কেইটা যেতিয়া পঢ়ো তেতিয়া তোমালোকৰ অভিজ্ঞতা হ'ব এনেকে গোটেইখিনি কৈ থাকিলে তোমালোকৰ নহয় আচলতে গণিত কৰিলেহে